2014 চনৰ লোকসভা নিৰ্বাচনত 282, 2019 লোকসভা নিৰ্বাচনত 303, কিন্তু তাৰ পাছত 2024 চনত বিজেপিয়ে লাভ কৰিলে আৰু এনডিএৰ লগত মিলি লাভ কৰিলে 292খন আসন, বিজেপিয়ে অকলে লাভ কৰিলে 240খন আসনহে। অৰ্থাৎ কেৱল নিজৰ বলতে চৰকাৰ গঠনৰ পৰা বঞ্চিত হ'ল বিজেপি আৰু বিৰোধীৰ যি স্থিতি সেই স্থিতিও পূৰ্বৰ তুলনাত বহু লাংখে বৃদ্ধি পালে আৰু তাৰ ফলতেই এতিয়া প্ৰথমটো পৰীক্ষাৰ সন্মুখীন হ'বলৈ উদ্যত হৈছে বা সন্মুখত প্ৰথমটো পৰীক্ষা আহি পৰিছে নৰেন্দ্ৰ মোদীৰ সন্মুখত লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ। জনাই আছো বিতং তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে ষ্টুডিঅ'ৰ মজিয়াত মই সুদৰ্শন কৌশিক শৰ্মা। চৰকাৰ গঠনৰ পিছত 26 জুনত প্ৰথমটো পৰীক্ষাৰ সন্মুখীন হ'ব নৰেন্দ্ৰ মোদী। 26 জুনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ পৰীক্ষাৰ মুখামুখি হ'ব নৰেন্দ্ৰ মোদী চৰকাৰ। লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ বিৰোধীৰ ইণ্ডিয়া শিবিৰৰ সুকীয়া ৰণনীতি। অধ্যক্ষ পদত টিডিপিয়ে প্ৰাৰ্থী দিলে বিৰোধীয়ে সমৰ্থন কৰাৰ আশ্বাস। অধ্যক্ষৰ বাবে টিডিপিৰ প্ৰাৰ্থীক বিৰোধীয়ে সমৰ্থন জনাব বুলি মন্তব্য সঞ্জয় ৰাউতৰ। অধ্যক্ষৰ পদ বিজেপিয়ে নিজৰ হাতত ৰাখিলে বিৰোধীয়ে উপাধ্যক্ষ দাবী কৰাৰো সম্ভাৱনা। ইপিনে অধ্যক্ষ নিৰ্বাচনত জেডিইউ টিডিপিৰ বিজেপিলৈ স্পষ্ট সমৰ্থন। বিজেপিয়ে অধ্যক্ষ পদৰ বাবে চন্দ্ৰবাবু নাইডুৰ আত্মীয় বিজেপি নেত্ৰী পুৰণ্ডেশ্বৰীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা। আৰু এই মুহূৰ্তত জনাই আছো এক বিশেষ খবৰ, বিতং খবৰ। ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত অষ্টাদশ লোকসভাৰ নিৰ্বাচন সমাপন হ'ল, ফলাফলো ওলাল, নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিলে। কিন্তু এতিয়া সেই সাংসদসকলৰ মূল কাম আৰম্ভ হ'ব। সেই সাংসদসকলৰ মূল কাম কি? আইন প্ৰণয়ন কৰাটো। আৰু এই আইন প্ৰণয়ন কৰা হয় ক'ত? লোকসভাত। গতিকে লোকসভাৰ যি অধিৱেশন আৰম্ভ হ'ব, সেই লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰাটো এটা গুৰুত্বপূৰ্ণ কৰ্ম। আৰু সেই অধ্যক্ষ নিৰ্বাচনৰ প্ৰেক্ষাপটতে বিৰোধী গোটো সমানে সাজু হৈছে অধ্যক্ষ পদ তেওঁলোকেও এৰি দিবলৈ উদ্যত নহয়, এৰি দিবলৈ ইচ্ছুক নহয়। আৰু তেনে এটা প্ৰেক্ষাপটতেই প্ৰথমটো পৰীক্ষাৰ সন্মুখীন হ'ব কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ। 26 জুনত নৰেন্দ্ৰ মোদীৰ প্ৰথমটো পৰীক্ষা। চৰকাৰ গঠনৰ পিছত 26 জুনত প্ৰথমটো পৰীক্ষাৰ সন্মুখীন হ'ব নৰেন্দ্ৰ মোদী। 26 জুনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ পৰীক্ষাৰ মুখামুখি হ'ব নৰেন্দ্ৰ মোদী চৰকাৰ। লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ বিৰোধী ইণ্ডিয়াৰ সুকীয়া ৰণনীতি। অধ্যক্ষ পদত টিডিপিয়ে প্ৰাৰ্থী দিলে বিৰোধীয়ে সমৰ্থন কৰাৰ আশ্বাস। অৰ্থাৎ বিজেপিৰ পৰিৱৰ্তে যদি তেলেগু দেশম পাৰ্টি, নাৰা চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি, যি পাৰ্টিৰ হাতত এনডিএ চৰকাৰৰ প্ৰেক্ষাপটত বিজেপিৰ পাছতেই যিটো দলৰ সৰ্বাধিক আসন আছে সেয়া হৈছে টিডিপি, যাৰ 16খন আসন আছে। আৰু তেওঁলোকে যদি প্ৰাৰ্থী প্ৰক্ষেপ কৰে লোকসভাৰ অধ্যক্ষ পদৰ বাবে, তেনেহ'লে বিৰোধীয়ে সমৰ্থন কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। অধ্যক্ষৰ বাবে টিডিপিৰ প্ৰাৰ্থীক বিৰোধীয়ে সমৰ্থন জনাব বুলি স্পষ্টকৈ মন্তব্য কৰিছে সঞ্জয় ৰাউতে। আৰু অধ্যক্ষৰ পদ বিজেপিয়ে নিজৰ হাতত ৰাখিলে বিৰোধীয়ে উপাধ্যক্ষ দাবী কৰাৰো সম্ভাৱনা। গতিকে যদি কিবা কাৰণত বিজেপিয়ে অধ্যক্ষ পদত নিজৰে নিৰ্বাচিত সাংসদ এগৰাকীক প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰে, তেনেহ'লে উপাধ্যক্ষ পদ দাবী কৰাৰ সম্ভাৱনা আছে বিৰোধী। আৰু ইপিনে অধ্যক্ষ নিৰ্বাচনত জেডিইউ টিডিপিৰ বিজেপিলৈ স্পষ্ট সমৰ্থন। আৰু ইফালে যি দুয়োটা প্ৰধান মিত্ৰ দল বিজেপিৰ, নাৰা চন্দ্ৰবাবু নাইডুৰ টিডিপি বা তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰৰ জেডিইউ বা জনতা দল ইউনাইটেড, এই দুয়োটা দলেই অধ্যক্ষ নিৰ্বাচনত বিজেপিক স্পষ্ট সমৰ্থন আগবঢ়াইছে। গতিকে এয়াও এক আন গুৰুত্বপূৰ্ণ খবৰ। তদুপৰি আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এয়াই যে বিজেপিয়ে যদি অধ্যক্ষ পদৰ বাবে নিজৰে প্ৰাৰ্থী এগৰাকীক উপনীত হোৱাটোও বিচাৰে, তেনেহ'লে সেই প্ৰাৰ্থীগৰাকী কোন হ'ব তাক লৈও জল্পনা কল্পনা চলিছে। আৰু আমাৰ হাতত আহি পৰা এটা খবৰ অনুসৰি চন্দ্ৰবাবু নাইডুৰ আত্মীয় বিজেপি নেত্ৰী পুৰণ্ডেশ্বৰীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে বিজেপিয়ে। গতিকে লোকসভাৰ অধ্যক্ষ পদৰ বাবে যি আচলতে ৰণকৌশল, ৰণনীতি, সেইবোৰ এতিয়াও চলি আছে। আৰু অধ্যক্ষ পদৰ বাবে বিজেপিয়ে নাৰা চন্দ্ৰবাবু নাইডুৰ আত্মীয় বিজেপি নেত্ৰী পুৰণ্ডেশ্বৰীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। গতিকে এই মুহূৰ্তৰ এয়া আটাইতকৈ ডাঙৰ খবৰ যে লোকসভা নিৰ্বাচনৰ পাছত অষ্টাদশ লোকসভা যি গঠন হ'ব বা গঠন হ'ল, সেই অষ্টাদশ লোকসভাৰ সাংসদসকলৰ যি মূল কাম, যি আইন প্ৰণয়ন কৰা মূল কাম, সেই কাম কৰা হয় সংসদ ভৱনত, লোকসভাত। আৰু সেই লোকসভাত
অথবা নিম্ন সদনত যি অধিৱেশন আৰম্ভ হ'ব তাৰ পূৰ্বে তাৰে অধ্যক্ষ নিৰ্বাচন কৰাটো গুৰুত্বপূৰ্ণ আৰু সেই অধ্যক্ষ পদৰ বাবে এতিয়া চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ দুয়োটাৰে নিজা নিজা ৰণকৌশল ৰণনীতি প্ৰস্তুত হৈ আছে এই মুহূৰ্তত আমাৰ হাতত যিসমূহ তথ্য আহি পৰিছে সেই তথ্য অনুসৰি ২৬ জুনত হ'ব লোকসভাৰ অধ্যক্ষ নিৰ্বাচন আৰু ২৬ জুনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ প্ৰথমটো পৰীক্ষাৰ মুখামুখি হ'ব কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ লোকসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ বিৰোধী ইণ্ডিয়া গোটৰো সুকীয়া ৰণনীতি অধ্যক্ষ পদত যদিহে তেলেগু দেশম পাৰ্টীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেনেহ'লে বিৰোধীয়ে সমৰ্থন কৰাৰ আশ্বাস অধ্যক্ষৰ বাবে টিডিপিৰ প্ৰাৰ্থীক বিৰোধীয়ে সমৰ্থন জনাব বুলি মন্তব্য কৰে সঞ্জয় ৰাউতে অধ্যক্ষৰ পদ বিজেপিয়ে নিজৰ হাতত ৰাখিলে বিৰোধীয়ে উপাধ্যক্ষ দাবী কৰাৰ সম্ভাৱনা আছে ইপিনে অধ্যক্ষ নিৰ্বাচনত জেডিইউ আৰু টিডিপিৰ বিজেপিলৈ স্পষ্ট সমৰ্থন বিজেপিয়ে অধ্যক্ষ পদৰ বাবে চন্দ্ৰবাবু নাইডুৰ আত্মীয় বিজেপি নেত্ৰী পুৰন্দেশ্বৰীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা গতিকে এই মুহূৰ্তৰ এয়া আছিল আটাইতকৈ ডাঙৰ খবৰ অধিক খবৰৰ বাবে আপোনালোকে চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট মই সুদৰ্শন কৌশিক শৰ্মাই বিদায় মাগিছোঁ